মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি ভাৰতবৰ্ষৰ বিশ্বৰ অন্যতম শক্তিশালী ৰাষ্ট্ৰ হিচাপে চিহ্নিত হৈছে আৰু তেখেতে যোৱা 11 বছৰে ভাৰতবৰ্ষৰ সকলো শ্ৰেণীৰ ৰাইজক লগত লৈ যি শক্তিশালী উন্নয়নৰ যাত্ৰা আৰম্ভ কৰিলে ইয়াৰ ফলশ্ৰুতিত আজি দেশ শক্তিশালী হ'ল আৰু বিশ্বৰ বুকুত এটা সুকীয়া আসন ভাৰতবৰ্ষই দখল কৰিবলৈ সক্ষম হ'ল। আপোনালোকে নিজেও দেখিছে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিটো নেতৃত্বৰ যিটো মাত্ৰা তেখেতে যি পৰ্যায়লৈকে দেশখনক ঐক্যবদ্ধ কৰি শক্তিশালীভাৱে আধুনিক ধ্যান ধাৰণাৰে নেতৃত্ব প্ৰদান কৰিলে, সুশাসন ব্যৱস্থা প্ৰৱৰ্তন কৰিলে, সৰ্বসাধাৰণ ৰাইজক শক্তি প্ৰদান কৰিলে, মৰ্যাদা প্ৰদান কৰিলে, সামাজিক ন্যায় প্ৰদান কৰিলে আৰু দৰিদ্ৰ জনগণৰ অৰ্থনৈতিক উন্নয়নৰ বাবে উল্লেখযোগ্য আঁচনি সঠিক সময়ত ৰূপায়ণ কৰি মৰ্যাদা সহকাৰে আজি ভাৰতবৰ্ষক এখন এনে ৰাষ্ট্ৰ হিচাপে নিৰ্মাণ কৰিলে যিখন ৰাষ্ট্ৰক আজি পৃথিৱীৰ সকলো ৰাষ্ট্ৰই শ্ৰদ্ধা সহকাৰে কেৱল সম্বোধন কৰাই নহয়, ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কাৰ্যকালত লোৱা উল্লেখযোগ্য নীতি পৰিকল্পনা আৰু কাৰ্যসূচীক আজি বিশ্বৰ আগশাৰী অনুষ্ঠান প্ৰতিষ্ঠানে অধ্যয়নৰ বিষয় হিচাপে গ্ৰহণ কৰিছে, গৱেষণাৰ বিষয় হিচাপে গ্ৰহণ কৰিছে আৰু তেখেতৰ সুযোগ্য নেতৃত্বৰ বাবে আৰু দৰিদ্ৰ জনগণৰ প্ৰতি থকা তেখেতৰ শ্ৰদ্ধা ভক্তিৰ বাবে যিখিনি আঁচনি দৰিদ্ৰ জনগণক শক্তিশালী কৰাৰ বাবে তেখেতে হাতত লৈছিল, প্ৰতিখন আঁচনি সফল ৰূপায়ণৰ বাবে আজি 25 কোটি দৰিদ্ৰ সীমাৰেখাৰ তলত অৱস্থান কৰা লোকে আজি তাৰ পৰা পৰিত্ৰাণ পালে, আৰ্থিকভাৱে সবল হ'ল আৰু যোৱা দিনবিলাকত পূৰ্বৰ চৰকাৰে দীৰ্ঘদিন শাসনত থাকিও তেখেতসকলে কিন্তু 55 বছৰ শাসনত থাকিও তেখেতসকলে এইখিনি পৰিৱৰ্তন আনিব নোৱাৰিলে। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সততা, নিষ্ঠা, দক্ষতা, দৃঢ়তা, একাগ্ৰতা আৰু সকলোকে লগত লৈ এক ভাৰত শ্ৰেষ্ঠ ভাৰত মন্ত্ৰৰে আজি তেখেতে সকলোকে যেনেধৰণে মৰ্যাদা সহকাৰে জীৱন জীয়াই থকাৰ যিটো পৰিৱেশ নিৰ্মাণ কৰিলে, পৰিৱেশ প্ৰদান কৰিলে, তাৰ ফলত আজি তেখেত ভাৰতবৰ্ষতেই আটাইতকৈ লোকপ্ৰিয় নহয়, বিশ্বৰ বুকুত আটাইতকৈ লোকপ্ৰিয় নেতা হিচাপে পৰিগণিত হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া। গতিকে আজি আমিও এই নেতৃত্বৰ পৰা আমি বহু শক্তি আয়ত্ব কৰিবলৈ সক্ষম হৈছোঁ অসম তথা উত্তৰ পূৰ্বাঞ্চল। গতিকে আজি যুৱ শক্তিক তেখেতে বিভিন্ন কাৰ্যসূচীৰ যোগেদি শক্তিশালী কৰাৰ বাবে যিখিনি প্ৰয়াস কৰিছিল আজি সেইখিনি কাম আজি সফল হৈছে। আজি ইয়াৰ পূৰ্বতে এনেধৰণে শৃংখলাবদ্ধভাৱে প্ৰধানমন্ত্ৰীৰ হাতৰ পৰা কোনোৱে নিযুক্তি পোৱা নাছিল। আজি যিসকলক নিযুক্তি দিয়া হৈছে লক্ষ লক্ষ যুৱক যুৱতীক, দক্ষতা সম্পন্ন যুৱক যুৱতীক, আৰু এই নিযুক্তি পত্ৰ পোৱা যুৱক যুৱতীসকলক তেখেতে ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে বিশেষভাৱে দায়িত্ব অৰ্পণ কৰিছে আৰু এইখন ৰাষ্ট্ৰক বিশ্বৰ আটাইতকৈ শ্ৰেষ্ঠ উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ যিটো লক্ষ্য অহা 25 বছৰ তেখেতে নিৰ্ধাৰণ কৰিছে, এই লক্ষ্যৰ উপনীত হ'বৰ বাবে আজি লক্ষ লক্ষ ৰোজগাৰ মেলাৰ যোগেদি যিসকলে আজি নিযুক্তি লাভ কৰিছে তেখেতসকলো এই যাত্ৰাৰ উল্লেখযোগ্য অংশীদাৰ আৰু তেখেতসকলৰ তৰফৰ পৰা উল্লেখযোগ্য বৰঙণি আজি ভাৰতবৰ্ষে কামনা কৰে। আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই বক্তব্যত এই কথাও তেখেতে উল্লেখ কৰিছে আৰু ষ্টাৰ্টআপ হওক বা অন্যান্য অটোমোবাইল হওক, ডিফেন্স প্ৰডাক্ট হওক, আজি বহু উৎপাদনৰ ক্ষেত্ৰত পূৰ্বৰ কংগ্ৰেছ চৰকাৰে তেখেতসকলে বিদেশৰ পৰা কেৱল বিভিন্ন ধৰণৰ বয় বস্তু ক্ৰয় কৰিছিল, ইম্পৰ্ট কৰিছিল, কিন্তু এতিয়া ট্ৰান্সফৰ্মেশ্যন আজি মোদী ডাঙৰীয়া সম্ভৱ কৰি তুলিছে। ভাৰতবৰ্ষৰ জনগণক তেখেতসকলৰ মাজত থকা ব্যক্তিত্বত থকা শক্তি, দক্ষতা, দৃঢ়তা আজি তেখেতে উজ্জীৱিত কৰাই আজি ভাৰতবৰ্ষক আত্মনিৰ্ভৰ কৰাৰ বাবে আজি ভাৰতবৰ্ষতে উৎপাদিত সামগ্ৰী আজি বিশ্ব বজাৰ মৰ্যাদা সহকাৰে দখল কৰিবলৈ সক্ষম হৈছে। গতিকে মই ভাবোঁ যে আজি এইটো এটা সুবৰ্ণ সুযোগ। অসমেও আগন্তুক দিনত অসমৰ যুৱক যুৱতীসকলো এই নিযুক্তিৰ ক্ষেত্ৰত বহু সুবিধা লাভ কৰিছে আৰু তেখেতসকলেও আগন্তুক দিনত দৃঢ়তাৰে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি পথেৰে আগুৱাই যোৱাৰ বাবে আহ্বান জনাইছে
সেই পথে তেখেতসকলেও সফলতা আগুৱাই যাওক তাকে কামনা কৰিছোঁ।